ইতিমধ্যে দেখুৱাব বিচাৰিছে ইতিমধ্যে উচ্ছেদ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে বিদ্যাপুৰ বজাৰৰ পৰা উচ্ছেদ আৰম্ভ হৈছে ইতিমধ্যে জেচিবিয়ে এই ঘৰৰ বজাৰ গৃহসমূহ আছে গৃহসমূহ ইতিমধ্যে ভাঙিবলৈ আৰম্ভ কৰিছে বিদ্যাপুৰ বজাৰৰ পৰা প্ৰথম উচ্ছেদ অভিযান আৰম্ভ হৈছে অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ কৰা হৈছে পৰা আৰু স্থানীয় লোকসকল যিটো আছে কি ক'ব যিটো আপোনালোকৰ এই বজাৰ আজি এসপ্তাহ আগত এখন ধুনীয়া বজাৰ আছিল ধুনীয়া বজাৰ আছিলে গোটেই মানুহ ইয়াত বজাৰ কৰিছে আৰু আমি আমাৰ ইয়াৰ পৰা হেৰি এই মাছুলো লৈছে দোকানৰ পৰা মাছুল লৈছে কিবা কিমান মানুহ ইয়াত আছে আমাৰ ইয়াত মানুহ আছে এতিয়াও 20% আছে এতিয়াও চবেই আছে মানে কম বেছি 1-2জন এনেকুৱা সৰু বাচ্চা ল'ৰা এতিয়া আমি ক'ত যাম এতিয়া আমাৰতো টকা নাই এয়া আমি উচ্ছেদৰ দৃশ্য দেখাই আছো এয়া হৈছে যিখন বজাৰ গৃহ আচলতে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত যিসকল আছিলে অবৈধভাৱে বসবাস কৰা লোকসকলে এখন বজাৰ গঢ়িছিল বেদখলকাৰী এখন বজাৰ পাতিছিল সেই বজাৰখনৰ প্ৰথমভাগে এতিয়া জেচিবিয়ে উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে আজি বিদ্যাপুৰ অঞ্চলৰ এখন বিদ্যাপুৰ টাউন আচলতে তেওঁলোকে বিদ্যাপুৰ এখন টাউন বনাই লৈছিল টাউন বনাই তাতে এখন মাৰ্কেট প্লেচ বনাইছিল আৰু মাৰ্কেট প্লেচতে প্ৰশাসনে প্ৰথমে উচ্ছেদ চলোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে 100ৰো অধিক জেচিবিয়ে এই স্থানৰ লগতে অন্যান্য যিবোৰ স্থান আছে সেই স্থানত উচ্ছেদ চলাব এই মুহূৰ্তত প্ৰথমটো বজাৰ গৃহ আছে বজাৰ গৃহত উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ ক'ব বিচাৰিম যে যি লোকসকলৰ কথা কোৱা হৈছে যিহেতু ঘৰ এৰিছে নটিচ দিয়াৰ পিছতে ঘৰ এৰিছে বা কিছুসংখ্যকে ইয়াৰ যিবোৰ সামগ্ৰী লৈ অন্যান্য স্থানলৈ গতি কৰিছে কিন্তু আন একাংশ 30% লোক এতিয়াও বাকী আছে যিসকল আচলতে এতিয়াও এই জাননী দিয়াৰ পিছতো যোৱা নাই আচলতে তেওঁলোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নেকি এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বিশেষকৈ যি নিৰাপত্তাৰক্ষী আছে নিৰাপত্তাৰক্ষী প্ৰতিটো ঘৰতেই প্ৰেৰণ কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু লগতে এই মুহূৰ্তত দেখাইছে আমাৰ সতীৰ্থ অঞ্জনে দেখাইছে যে কেনেদৰে আচলতে উচ্ছেদ চলি আছে আচলতে প্ৰথমটো ইয়াৰ জেচিবিয়ে প্ৰথমটো উচ্ছেদ চলাইছে প্ৰথমটো যিহেতু বিদ্যাপুৰ যিখন টাউন আছিলে সেই টাউনখন নিজে বনাই লৈছিলে আৰু বিশেষকৈ বেদখলকাৰী এনেকুৱা গ্ৰাহত পৰিছিল আপুনি নিজে প্ৰত্যক্ষ কৰিব যে যি সময়ত আচলতে তেওঁলোকে গৃহ নিৰ্মাণ কৰি লৈছে ঘৰ বা তেওঁলোকে বজাৰ গৃহ পাতিছে আৰু গৃহ পাতি এনেদৰে তেওঁলোকে দীৰ্ঘদিন ধৰি এনে ব্যৱসায় বাণিজ্য কৰি আছিলে এই মুহূৰ্তত দেখাইছো আমি যিহেতু উৰিয়ামঘাটৰ সেই দৃশ্য দেখাই আছো বজাৰ গৃহ ইতিমধ্যে তেওঁলোকে জেচিবি লগাই বজাৰ গৃহ এটা পিছত আনটো গৃহ ইতিমধ্যে ভঙা দেখিবলৈ পোৱা গৈছে আৰু 100ৰো অধিক জেচিবি ইতিমধ্যে অনা হৈছে আৰু নাগালেণ্ড আৰক্ষীয়ে বা নাগালেণ্ড যি প্ৰশাসন আছে প্ৰশাসনে বিশেষভাৱে সহযোগিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে যিহেতু অসম নাগালেণ্ড সীমান্তত অৱস্থিত এই উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চল আৰু চৰকাৰৰ এটা লক্ষ্য যে যি বনাঞ্চল আছে সেই বনাঞ্চলসমূহ বেদখল মুক্ত কৰা বা যিসকল আচলতে সন্দেহজনক লোকে বেদখল কৰি আছে সেই বেদখল কৰি থকা লোকসকলে যাতে উচ্ছেদ কৰিব লাগে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত দেখিছে আপুনি যে ৰেংমা বনাঞ্চলৰ আচলতে বিদ্যাপুৰ আছে সেই বিদ্যাপুৰত এই মুহূৰ্তত উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এয়া কেৱল এয়া প্ৰথমটো দৃশ্য কিন্তু ইয়াৰ পিছত যদি চাব যায় আপুনি চাব যায় খেৰবাৰী বিদ্যাপুৰ বজাৰ মধুপুৰ আনন্দপুৰ ৰজাবাৰী গেলাজান আদি বিভিন্ন যি 12টাকৈ অঞ্চল আছে 12 বা 13টাকৈ অঞ্চল সেই 12 বা 13টাকৈ অঞ্চলত যিহেতু উচ্ছেদ চলোৱা হ'ব আৰু লগতে ৰেংমা বনাঞ্চল এই যি ৰেংমা বনাঞ্চলত 3 দিন ধৰি উচ্ছেদ চলিব তাৰ পিছতে অন্যান্য স্থানতো উচ্ছেদ চলিব বুলি ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে এই মুহূৰ্তত আমাৰ সেই দৃশ্যতে দেখাই আছো যেহেতু এয়া দেখিছে ৰেংমা বনাঞ্চলৰ যিখন বিদ্যাপুৰ বজাৰ আছে বিদ্যাপুৰ বজাৰত এই মুহূৰ্তত উচ্ছেদ চলা দেখিবলৈ পোৱা গৈছে আৰু লগতে এটা পিছত আনটো যি বাসগৃহ সেই বাসগৃহ ভাঙিব আৰু তাৰ বাবে ইতিমধ্যে সকলো প্ৰশাসন আৰক্ষী প্ৰশাসন সাজু হৈ আছে 500 বন বিভাগৰ লোকসকল ইয়াত মোতায়েন কৰা হৈছে লগতে ক'ব বিচাৰিম যে 2000 আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক ইয়াত যেটো মোতায়েন কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আমি যেটো ইয়াত 3গৰাকীকৈ সাংবাদিক আছো ব্যবসায়িক গৌতম আছে পুনৰ মই তেওঁৰ পৰা এটা কথা সুধিব বিচাৰিম ইয়াত যদি চাব যায় বেদখলকাৰীয়ে কিন্তু যিসকল সন্দেহজনক লোকে এখন বজাৰ পাতিছিল কিন্তু সেয়া দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু সেই অনুসৰি যিবোৰ আচলতে বেদখল কৰি বজাৰ বহিছিল তাৰে প্ৰথমটো উচ্ছেদ ইয়াত চলোৱা হৈছে নিশ্চিতভাৱে এই প্ৰথম উচ্ছেদ গোটেই সৰ্ববৃহৎ যি উচ্ছেদ অভিযানৰ আৰম্ভণি কিন্তু বিদ্যাপুৰ বজাৰৰ পৰা হৈছে বিদ্যাপুৰ বজাৰ যিখিনি ঘৰ আছে ঘৰৰ অধিকাংশ সা সৰঞ্জামখিনি
ইতিমধ্যে লৈ গৈছিল। এই অৱশিষ্ট যিখিনি ঘৰ আছে ঘৰখিনিৰ পৰাই আৰম্ভ হৈছে এই উচ্ছেদ অভিযান আৰু ইয়াৰ পৰা মধুপুৰ বিদ্যাপুৰ বা মধুপুৰ যাব মধুপুৰ পৰা উচ্ছেদ অভিযান চলি থাকিব। কিন্তু আজি সম্ভৱতঃ বিদ্যাপুৰত এটা দিন সম্পূৰ্ণ লাগিব আৰু আৰক্ষী প্ৰশাসন যথেষ্ট হস্তক্ষেপ হৈ আছে। এইফালে দেখা গৈছে নগা আৰক্ষীও আহিছে। নগা আৰক্ষী এটা বেটেলিয়ন ইতিমধ্যে ইয়াত পৰিস্থিতি তদাৰক কৰিছে আৰু ইতিমধ্যে বৃহৎ সংখ্যক আৰক্ষী ইয়াত উপস্থিত আছে। বৰ্তমান 13খনকৈ গাঁও আছে। 13খনকৈ গাঁৱত যিহেতু যথেষ্ট বহু সংখ্যক লোকে বসবাস কৰিছে। 13খনকৈ গাঁৱত সম্ভৱ হ'বনে 3টা দিনত উচ্ছেদ চলোৱা? এটা কথা দেখা পোৱা গৈছে যে অধিকাংশ কিন্তু মানুহ ইতিমধ্যে গুচি গৈছে আৰু যি অৱশিষ্ট ঘৰখিনি আছে ঘৰখিনি যিহেতু 100খনতকৈ অধিক জেচিবি অনা হৈছে। কেইবাটাও কোম্পানীয়ে তেওঁলোকে নিজে নিজে ভগাই লোৱা হৈছে। আজি মধুপুৰ হৈছে বিদ্যাপুৰ হৈছে বিদ্যাপুৰৰ লগত ঠিক তেনেকৈ পিঠাঘাটতো এটা কোম্পানীয়ে তাত সোমাই পৰিছে তাত য'ত তেওঁলোকে উচ্ছেদ কৰিব। ঠিক তেনেকৈ উচ্ছেদ অভিযানটো চলি থাকিব আৰু 3 দিনত আশা কৰা হৈছে যে 3 দিনৰ ভিতৰত এই উচ্ছেদ অভিযান সম্পূৰ্ণ হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছে যে 3 দিনৰ ভিতৰত এই উচ্ছেদ অভিযান সম্পূৰ্ণ হ'ব বুলি আৰক্ষী প্ৰশাসনে আশা কৰিছে। ইয়াত স্থানীয় লোকসকল কিছু সংখ্যক লোক আছে তেওঁলোকৰ সৈতে আমি ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। আপোনাৰ ইয়াত দোকান আছিলে? নাই। আপুনি ইয়াৰে আপোনাৰ ঘৰটো উচ্ছেদ চলিব? কিমান দিনৰ পৰা আছে আপোনালোকে? এতিয়া 35-40 এনেকুৱা হ'ব। 35-40 নটিচ পোৱাৰ পিছতো আপোনালোকে যোৱা নাই কিয়? যোৱা নাই। এতিয়া আৰু ক'ত যাম? আমাৰতো যাবলৈ জেগাই নাই। ক'ত বা গৈ যে থাকিম আমাৰতো তেনেকুৱা জেগাই নাই। সেইটো বুলি আমি ইয়াতে আছো আৰু এতিয়াতো আপোনালোকে যাবই লাগিব। যাবই লাগিব চৰকাৰী নিয়মততো যাবই লাগিব। বজাৰত আপোনাৰ ঘৰ বজাৰ আছিলে ইয়াতে? নাই এনে চব্জি টব্জি বজাৰ আছে। ক'ত আছিলে আপোনাৰ? ইয়াতে চব্জি বজাৰ আছে। কিমান দিনৰ পৰা কৰি আছে? হৈ গ'ল 25-30 এনেকুৱা। ক'ৰ পৰা আহিছিলে আপোনালোকে? আমাৰ লগত নগাঁও আছিল। নগাঁৱত যাব? এতিয়া নগাঁৱতে যাব লাগিব। চৰকাৰী য'ৰ পৰা মানুহ তাতে যাব দিছে আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ইয়াৰে বজাৰ আছিলে? বজাৰ আছে। আপোনাৰ উচ্ছেদ হৈছে নেকি? উচ্ছেদ হৈছে। কোনটো হৈছে আপোনাৰ? দোকান নে ঘৰ? দোকানো আছে ঘৰো আছে। দোকানো আছে ঘৰো আছে। কিমান দিনৰ পৰা কৰি আছিলে ইয়াত আপোনালোকে? আমি প্ৰায় আমাৰ জন্ম ইয়াতে। আমি 79 ইয়াতে অহা আমাৰ মাহেন্দি আমাৰ জন্ম ইয়াতে হৈছে আৰু ইয়াতে আছো বৰ্তমান। ক'ৰ পৰা আহিছিলে আপোনালোকে? আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট। হয়। আন যিসকল লোকসকল আছে ক'ৰ পৰা আহিছে? নগাঁও, কৰিমগঞ্জ বেলেগ ক'ৰ পৰা? তেনেকুৱাই মানে চাৰিওফালৰ পৰা আহি সোমাইছে। মানুহবোৰ যে গুচি গ'ল ক'ত গৈছে? নিজে নিজে মানে আলহী থকা মানুহ মানে ৰিলেশ্যনৰ মানুহ কোনোবা মিতিৰৰ মানুহ ঘৰৰ মানুহলৈ গুচি গৈছে ন? আপোনালোকৰ ভিতৰত স্কুল কলেজ চব আছে নেকি? ইয়াৰ ভিতৰত চৰকাৰী স্কুল আছে নেকি? চৰকাৰী স্কুল আছে। আমি ৰাস্তা দেখিছো চৰকাৰী ৰাস্তা। চৰকাৰে বনাই দিছে। চৰকাৰে বনাইছে। ইলেক্ট্ৰিচিটি চৰকাৰে দিছে। ভিতৰত আপোনালোকৰ অংগনবাদী কেন্দ্ৰ চৰকাৰে দিছে। চব চৰকাৰে দিছে। কেতিয়া দিয়ে এইবোৰ মানে দি আছে আৰু ৰেগুলাৰ। কেতিয়াবা আপোনালোকে পাইছে ভোটাৰ কাৰ্ড? কেতিয়া পাইছে ভোটাৰ কাৰ্ড? মই পাইছোঁ 2007 পাইছোঁ। কংগ্ৰেছ চৰকাৰ থাকোঁতে? কংগ্ৰেছ চৰকাৰৰ দিনতে পাইছে ন? পাইছোঁ, হয়। ভোটাৰ কাৰ্ড যিমান ফেচিলিটিটো কংগ্ৰেছ চৰকাৰৰ দিনতে দিছে। কংগ্ৰেছ চৰকাৰ দিছে, ৰানিঙত দি আছে। ৰানিং চৰকাৰ দিছে? ৰানিং চৰকাৰে দিয়ে দুটা কাম কওকচোন কি দিলে? বৰ্তমান PMY ঘৰ দি আছে। PMY ঘৰ দিছে, ৰাইট। আৰু কি দিছে? ৰাস্তা ঘাট অংগনবাদী কেন্দ্ৰও দিছে ন? এতিয়াৰ চৰকাৰে দিছে। ৰানিং চৰকাৰ দিছে। জাননী দিয়াৰ পিছতো ইমান দিনে নোযোৱাৰ কাৰণটো কি? জাননী মানে তেনেকুৱা দীঘলীয়া জাননী দিয়া নাই আমাক। মানে একদম 7 দিনৰ সময়হে দিছিলে আমাক। আপোনাৰ ঘৰ বাকী মানুহবোৰ ক'ত গ'ল? আছে ইয়াতে আছে। ইয়াতে আছে। আপোনালোক যোৱাগে নাই? নাই, আমি যাবলৈ জগা নাই তেনেকুৱা। আমি ইয়াতে কি কৰিব আপোনালোক? এতিয়ালৈকে যাব নাই? এতিয়া কি যাম নাই ক'ত? আমি ইয়াতে আছো আৰু। কি নাম আপোনাৰ? নাম কি? হেলাল উদ্দিন। হেলাল উদ্দিন। আপুনি চৰকাৰৰ কি কি সুবিধা পাইছে মোক এইকেইটা কওক। মই PMY ঘৰ পাইছোঁ। আপুনি PMY ঘৰ কেতিয়া পাইছে? 2 বছৰ হৈছে। এইটো ডাঙৰ কথা। তেওঁলোকে চৰকাৰী সকলো সা সুবিধা লাভ কৰিছে বুলি কথাটো কৈছে। আচলতে এই ক্ষেত্ৰত যদি চাব যায় আচলতে যিসকল লোক আছিলে সেই লোকসকল কোন কোন জড়িত আছে তাৰ সেই সকলো আচলতে তদন্ত আওতা আনিব লাগে। আৰু তেওঁলোকে PMY ঘৰ পাইছে বুলি কৈছে। কংগ্ৰেছৰ দিনত তেওঁলোকে ভোটাৰ কাৰ্ড পাইছে বুলি কৈছে। তেওঁলোকে যিসকল আচলতে সন্দেহজনক লোক বা যিসকল বেদখলকাৰী আচলতে কাৰ্ড কেনেকৈ পালে সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈ আহিছে। আৰু বিশেষকৈ ক'ব বিচাৰিম যে এয়া দেখিছে আপুনি, আমি সেই দৃশ্যসমূহ দেখাই আছো যিহেতু এই যি বিদ্যাপুৰ অঞ্চল সেই বিদ্যাপুৰ অঞ্চলত দেখাই আছো। আৰু ইয়াত যিসকল লোক আছে সেই লোকসকল বেছিভাগ নগাঁও, কৰিমগঞ্জ, ধিং, বটদ্ৰৱা বা ৰূপহী এনেকুৱা স্থানৰ পৰা অহা লোক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।